হাই বন্ধুসকল, আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। PMAYG নিউ আপডেট 2024 বহুত মানুহৰ ঘৰৰ নাম ৰিজেক্ট হৈছে বন্ধুসকল। যি চৰকাৰী লিষ্ট মুকলি হৈছিলে 2024 আৰু যিসকলে ফৰ্ম ফিল আপ কৰিছিলে, মানে ঘৰৰ কাৰণে এপ্লাই কৰিছিলে, অফলাইন মাধ্যমেৰে এপ্লাই কৰিছিলে, ফৰ্ম ফিল আপ কৰিছিলে পঞ্চায়তত গৈ সভাপতিৰ ওচৰত। আৰু যিখন লিষ্ট মুকলি হ'ল 2024 তাত বহুতৰ নাম বন্ধুসকল ৰিজেক্ট হ'ল। যিসকলে এপ্লাই কৰিছিলে কি কাৰণে ৰিজেক্ট হ'ল আৰু আপোনালোকৰো নাম তাত আছে নে ৰিজেক্ট হ'ল, আপোনালোকে ভিডিঅ'টোত চাই থাকিব, সম্পূৰ্ণ কথা জানিব পাৰিব। আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টোত, আমি সকলোখিনি কথা আলোচনা আপোনালোকে চেক কৰিবলৈ নিজৰ মোবাইলতে পাৰিব। নিজৰ মোবাইলতে আপোনালোকে অতি সহজতে চেক কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে ডিছক্ৰিপশ্যনলৈ যাব, এটা লিংক পাব, লিংকটোত ক্লিক কৰি দিব। তাৰপাছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত প্ৰথম যিটো অপশ্যন দেখিছে এজ পাৰ জেনেৰেট ফাইনেন্সিয়েল ইয়েৰ বুলি, সেইটোত আপোনালোকে ফাৰ্ষ্ট অপশ্যনটোত আপোনালোকে টিক মাৰ্ক কৰিব, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে যিটো চিলেক্ট অপশ্যন দেখিছে তাত ক্লিক কৰিব। ক্লিক কৰি ইয়াত আপোনালোকে 2023 অৰ্থাৎ 2023 আৰু 2024 যিটো অপশ্যন আছে লাষ্টত সেইটো চিলেক্ট কৰিব। ইয়াৰ পাছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে যিটো ফাৰ্ষ্ট অপশ্যন দেখিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা বুলি, তাত ক্লিক কৰিব প্ৰথম অপশ্যনটোত। ইয়াৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে প্ৰথমতে ষ্টেটটো চিলেক্ট কৰিব। ষ্টেটটো চিলেক্ট কৰাৰ পিছত ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, যি ডিষ্ট্ৰিক্ট হয়। ইয়াৰ পাছত আপোনালোকে ব্লকটো চিলেক্ট কৰিব। আৰু ইয়াত দেখিছে আপোনালোকে গোটেই ষ্টেটাছটো এনেকৈ ওলাই যাব, আপোনালোকে চাব পাৰিব। ব্লক নেম, টোটেল নম্বৰ অফ FTO জেনেৰেটেড আপোনালোকে দেখিছে। যিটো ছেকেণ্ড অপশ্যন দেখিছে নীলা আখৰকেইটা সংখ্যাকেইটা দিয়া আছে ইয়াত দেখিছে আপোনালোকে। ব্লকটো চাইডে আপোনালোকৰ যিটো ব্লক পৰে, ব্লকটো চাইডে যিটো সংখ্যা আপোনালোকে দেখিব, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱাকৈ পেজখন মুকলি হ'ব। এনেকৈ আপোনালোকৰ গোটেই ষ্টেটাছটো শ্ব' কৰিব। ইয়াত আপোনালোকৰ ব্লকৰ আণ্ডাৰত কিমানখিনি ঘৰ পালে, ঘৰৰ গোটেই লিষ্টখন ইয়াত মুকলি হ'ব। ইয়াত দেখিছে আপোনালোকে ছাইডতে এমাউণ্টটো কিমান পালে, এমাউণ্টটো ছাইডত লিখা আছে। ইয়াত আপোনালোকে নিজৰ নামত চাবলৈ হ'লে ওপৰত যিটো অপশ্যন দেখিছে ছেকেণ্ড অপশ্যনটো এবাউট আছৰ পাছৰ যিটো অপশ্যন দেখিছে আৱাসব বুলি আছে, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ৰিপৰ্ট যিটো অপশ্যন আছে ছেকেণ্ডত, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দেখিছে আপোনালোকে তললৈ আহিব। তললৈ আহি এইটো যি অপশ্যন দেখিছে কনভাৰেঞ্চ ৰিপৰ্টছ, সেই তাৰ 1 নম্বৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব, ফাৰ্ষ্ট অপশ্যনটোত। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে বাকীখিনি চিলেক্ট কৰাই থাকিব। আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব। অল ষ্টেটছ যিটো অপশ্যন দেখিছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আসাম চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ ব্লকটো চিলেক্ট কৰিব। ব্লকটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ গাঁও পঞ্চায়ত যিটো সেইটো চিলেক্ট কৰিব। ইয়াৰ পাছত এনেকৈ কেপচা এটা পাব, আপোনালোকে কেপচাটো ফিল কৰিব। ইয়াত 76 - 40 আছে, ইয়াত 36 মই দি দিছোঁ। তাৰপিছত কেপচাটো ফিল কৰাৰ পিছত যিটো অপশ্যন দেখিছে ডাউনলোড PDF বুলি, তাত ক্লিক কৰিব। আপোনালোকে ডাউনলোড PDF নকৰাৰ আগত তললৈ যাব, তলত গৈ এনেকৈ আপোনালোকে চাব পাৰিব। আৰু আপোনালোকে এইখিনি ফিল আপ কৰি ডাউনলোড PDF অপশ্যনটোত ক্লিক কৰি দিলে আপোনালোকৰ ডাউনলোড হৈ যাব গোটেই ডাটাখিনি। PDF-ত ডাউনলোড হৈ যাব। আপোনালোকে ডাউনলোড PDF অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এয়া দেখিছে এয়া ভেৰিফাইও হৈছে আৰু ৰিজেক্টো হৈছে, আপোনালোকে দেখিছে এই ছেকেণ্ডত ৰিজেক্টেড। এয়া দেখিছে আপোনালোকে বহুতৰ ৰিজেক্ট হৈছে, ৰিজেক্টেড দেখাইছে। কিছুমানৰ ভেৰিফাইড হৈছে, যিসকলে ভেৰিফাইড হৈছে সেইসকলে পইচা পাব, যদি পোৱা নাই বা প্ৰথম কিস্তি যদি পালে ছেকেণ্ড কিস্তি পাব। আৰু বাকীখিনিয়ে ৰিজেক্টেড দেখাইছে, যিসকলৰ ৰিজেক্টেড দেখাইছে সেইসকলে নাপায়, কেঞ্চেল হৈ গ'ল। ইয়াত দেখিছে আপোনালোকে। আৰু ৰিজেক্টেড কি কাৰণে হৈছে মই আপোনালোকক দেখাই আছোঁ। ইয়াত দেখিছে আপোনালোকে প্ৰথমতে আধাৰ ষ্টেটাছটো C-ডেট দেখাইছে, ইয়াত দেখিছে আপোনালোকে। আৰু কিছুমানৰ লিংক হৈ থকা নাই, মানে আধাৰটো বেংক একাউণ্টৰ সৈতে, কিছুমানৰ নট C-ডেটো দেখাইছে, ইয়াত দেখিছে আপোনালোকে হোৱা নাই। আৰু UID ষ্টেটাছ, ইয়াত আধাৰটো আপোনালোকৰ আধাৰ লিংক নথকাৰ কাৰণে ৰিজেক্ট হৈ গৈছে, ইয়াত ভেৰিফাই হোৱা নাই। যিসকলৰ আধাৰ লিংক নাই ইয়াত দেখিছে আপোনালোকে ৰিজেক্টেড হৈছে। এই UID ষ্টেটাছ যাৰ আধাৰ লিংক হৈ আছে C-ডেট আৰু ভেৰিফাইড দেখাইছে। আৰু যিসকলৰ আধাৰ লিংক হৈ থকা নাই ৰিজেক্টেড দেখাইছে, আপোনালোকে দেখিছে। ইয়াত দেখিছে নাম আহিছে, দেখিছে আপোনালোকে। ইয়াত নামো আহিছে, মোবাইল নম্বৰো আছে, এমাউণ্ট কিমান ৰিলিজ কৰা হ'ল আপোনালোকে দেখিছে। ইয়াত এই গোটেইখিনি ইয়াত আছে। খালি ৰিজেক্ট কৰি দিয়া হ'ল বন্ধুসকল। আপোনালোকৰ ষ্টেটাছটো চাই ল'ব ৰিজেক্ট কি কাৰণে কৰা হ'ল। এয়া দেখিছে আপোনালোকে UID ৰিজেক্ট কৰা হ'ল, ভেৰিফাইড হোৱা নাই আধাৰ লিংক নথকাৰ কাৰণে।
গতিকে যিসকলৰ নাম আছে লিষ্টত আপোনালোকে অতি সোনকালে আধাৰ লিংক কৰক, নহ'লে আপোনালোকৰ ৰিজেক্ট হ'ব। আৰু যিসকলৰ ৰিজেক্ট হ'ল সোনকালে আপোনালোকে আকৌ এপ্লিকেশ্যন কৰিব লাগিব। এপ্লিকেশ্যন দি আধাৰ লিংক কৰক, তেতিয়া আপোনালোকৰ আকৌ ভেৰিফাইড হ'ব।